প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টো চাৱাৰ পিছত আপোনালোকেও গম পাব কিছুমানে বান সাহায্য দিয়াৰ নামত কি কৰি আছে। আপোনালোকে এই ভিডিঅ'টো চাই লওক। এই ভিডিঅ'টো চাৱাৰ পিছত গোটেই কথাখিনি আপোনালোকে স্পষ্টকৈ বুজি পাব। মই এইটোৱে বিচাৰোঁ, চাওক তেওঁলোকে মানে খাব নোপোৱা নহয়, তেওঁলোকে ভাল ঘৰৰে মানুহ, খাব পোৱাই মানুহ, কিন্তু আমি সহায় কৰিবহে গৈছোঁ। আমি তাত চেল্ফি উঠিব যাব নালাগে। একচুৱেলি 1 কেজি আলু দি পেলাই ঠিক আছে সহায় কৰক, ভেৰি গুড, কিন্তু আলু দি পেলাই পিঁয়াজ দি পেলাই যাতে চেল্ফি উঠি পেলাই ইনষ্টাগ্ৰাম ফেচবুকত আপলোড যাতে কাইণ্ডলি নকৰে, তেওঁলোকেও লাজ পায়। এই ব্যক্তিজনে যোনকেইটা কথা কৈছে একদম 100% সঁচা কথা কৈছে। আমি কেইদিনমানৰ পৰাই ছ'চিয়েল মিডিয়াত দেখি আছোঁ যে কিছুমান ক্ৰিয়েটাৰে 15-20 হাজাৰ টকাৰ বস্তু লৈও সেই উজনি অসমত বানপানীত বিপদত পৰি থকা মানুহখিনিক সহায় কৰিবৰ কাৰণে গুৱাহাটীৰ ফালৰ পৰাই বা নলবাৰীৰ ফালৰ পৰাই সকলো ফালৰ পৰাই গৈ আছে। কিন্তু মই যদি ভাবোঁ সেই ক্ৰিয়েটাৰখিনিয়ে যোনখিনি পইচাৰ বস্তু কিনি কিনে সেই মানুহখিনিৰ ওচৰত সহায় কৰিব যায় আছে, সেই পইচাখিনি যদি কিবা কাৰণত জুবিনদাৰ কলাগুৰু যোনটো ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনতো যদি দি দিয়াই, তেতিয়াহ'লে সেই বিপদত পৰি থকা মানুহখিনিয়ে সহায় পাব। আৰু সেই অলপ বস্তু লৈ যাই কিনে মানুহখিনিৰ ওচৰত গৈ সেই টোপলা এটা বনাই কিনে টোপলাটোত কি দিছোঁ সেইবিলাক কথা কৈ ভিডিঅ' বনাই কিনে সেই মানুহখিনিক মানে বিপদত পৰি থকা মানুহখিনিক কি কাৰণত ইমান মানে লজ্জিত কৰি আছে। কেতিয়াবা ভাবিলে আচৰিত লাগে যে অসমৰ মানুহ, কিছুমান মানুহৰ কথা কৈছোঁ, সকলো ক্ৰিয়েটাৰৰ কথা কোৱা নাই, কিছুমানেতো বহুত বস্তু লৈ গৈছে। আৰু যোনখিনি মানে অসমৰ মানে বেষ্ট মানে ক্ৰিয়েটাৰ আছে সেইখিনিতো বহুত বস্তু 3-4 দিনলৈকে গৈ আছে, দি আছে, আমি দেখা পাইছোঁ। কিন্তু কিছুমান ক্ৰিয়েটাৰ আছে এই উজনি অসমত সেই ভয়ংকৰ বানপানীটোক লৈ কিনে কিছুমানে কণ্টেণ্ট ক্ৰিয়েট কৰাৰ কাৰণে এই চেষ্টা চলাই আছে। অলপ বস্তু টোপলাটোত ক'ৰবাত গাখীৰ 1 পেকেট দিছে, পানী বটল এটা দিছে, আলু পিঁয়াজ অলপমান দি কিনেও মানে টোপলাটোত কি দিছে একদম এটা বস্তুৰ নাম কৈ ভিডিঅ' বনাই কিনে সেই মানুহখিনিক দিয়া ভিডিঅ' বনাই কিনে আপলোড কৰি আছে। সহায় কৰিব লাগে, যিমান পাৰে যেনেকৈ পাৰে সহায় কৰক অসমবাসী ৰাইজে সকলোৱে। কিন্তু সহায় কৰাৰ নামত মানে কিছুমান এনেকুৱা সস্তীয়া কাম নকৰিব, যোনবিলাক কামত সেই সহায় কৰা মানুহখিনিয়ে যাতে অন্তৰত দুখ পায়, সেনেকুৱা কাম নকৰিব।